আৰু আমি যে তথ্য লাভ কৰিছোঁ মুকেশ আম্বানী আহি আছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে তেখেতৰ বিমানে অৱতৰণ কৰিব আৰু কিবা তথ্য আপুনি লাভ কৰিছে নেকি আৰু কোন আচলতে বিশিষ্ট উদ্যোগপতি বা পুঁজিপতি ইতিমধ্যে আগমন ঘটিছে মাধৱ আচলতে সুমন্ত এটা কথা ক'ব লাগিব যে ইতিমধ্যে যি মুকেশ আম্বানী ৰিলায়েন্স গ্ৰুপৰ অৰ্থাৎ আম্বানী গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ হেলিকপ্টাৰ ইতিমধ্যে তেওঁ বিশেষ বিমানযোগে আহি বৰঝাৰ বিমানবন্দৰত তেওঁ অৱতৰণ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক ইতিমধ্যে তেখেতক আদৰণি জনাইছে আৰু আমাৰ হাতত যিমানখিনি তথ্য আছে তেখেত বৰঝাৰ বিমানবন্দৰৰ পৰা ইতিমধ্যে তেওঁ মহানগৰ অভিমুখে তেওঁ ৰাওনা হৈছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতক উষ্ম আদৰণি জনাইছে বিমানবন্দৰত আৰু আদানী গ্ৰুপৰ যিহেতু অধ্যক্ষ তেওঁ কালি নিশাৰ ভাগতে আহিলে আৰু ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ যি মুকেশ আম্বানী ইতিমধ্যে আহি গুৱাহাটীত প্ৰৱেশ কৰিছে তেখেতক উষ্ম আদৰণি জনাইছে বিমানবন্দৰত মন্ত্ৰী পীযুষ হাজৰিকাই আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যুদ্ধংদেহী পৰিৱেশ এয়া খানাপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ খানাপাৰাৰ আচলতে নিশ্চিত নিৰাপত্তা আৰু যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে আচলতে আৰক্ষী প্ৰশাসন হস্তময় থকা পৰিলক্ষিত হৈছে আৰক্ষী উচ্চপদস্থ যিসকল বিষয়াসকলে কোনো ধৰণৰ ত্ৰুটি ৰখা নাই যাতে কোনো ধৰণৰ যান বাহনৰ ইয়াত বেমেজালিৰ সৃষ্টি নহয় বা যান জঁটৰ সৃষ্টি নহয় কিয়নো এই যিটো মূল পথ আমি পুৱাৰ ভাগৰ পৰা দেখুৱাই আছিলোঁ এই মূল পথটো এতিয়া সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে ভিভিআইপিৰ বাবে কিয়নো সাধাৰণ লোকৰ প্ৰৱেশ এই মুহূৰ্তত ইয়াত নিষেধ কৰা হৈছে কিয়নো যিসকলৰ পাছ আছে সেই পাছসমূহৰো আচলতে বিভিন্ন ৰঙৰ কথা আমি ইতিমধ্যে বাৰে বাৰে পুৱাৰ ভাগৰ পৰা কৈ আছোঁ বিভিন্ন নীতি নিৰ্দেশনা যিহেতু জাৰি কৰা হৈছে আৰু কেইবাজনো বিদেশী যি ৰাষ্ট্ৰদূত সেই ৰাষ্ট্ৰদূতে ইতিমধ্যে খানাপাৰাৰ যি খেলপথাৰ সেই খেলপথাৰৰ যি মূল প্ৰেক্ষাগৃহ সেই মূল প্ৰেক্ষাগৃহত তেওঁলোকে পদাৰ্পণ কৰিছে আৰু যিহেতু কেইটামান মুহূৰ্তৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু আজিৰ এই যি কাৰ্যসূচী দুদিনীয়া যি বিনিয়োগৰ মহাসন্মিলন সেই বিনিয়োগৰ মহাসন্মিলনখন তেওঁ উদ্বোধন কৰিব গতিকে ইতিমধ্যে উত্তপ্ত এক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে বিভিন্ন যিসকল ভিভিআইপিয়ে হওক বা যিসকল অন্যান্য দেশৰ পৰা অহা বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকল ইয়াত এনেধৰণে প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ এনপি নিউজৰ দৰ্শকক এনেধৰণে আচলতে এই যিসকল ভিভিআইপি সকলো এনেধৰণে ইয়ালৈ প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যিহেতু বিভিন্ন ধৰণৰ আলোচনা সত্ৰ ইয়াত অনুষ্ঠিত হ'ব গতিকে সেই আলোচনা সত্ৰসমূহত বিভিন্ন যিসমূহ প্ৰথম শ্ৰেণীৰ যিসমূহ বিদ্যালয় হওক বা মহাবিদ্যালয় হওক বা IIT হওক বা ৰয়েল গ্লোবেলৰ কথা যদি আমি এই মুহূৰ্তত কওঁ IIT কথা কওঁ তেনেধৰণৰ সেই তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে তেওঁলোকক যি খানাপাৰা যি খেলপথাৰ সেই খেলপথাৰৰ যি আলোচনা সত্ৰ হ'ব সেই আলোচনা সত্ৰসমূহত তেওঁলোক প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু দেশী বিদেশী যিসকল উদ্যোগপতি বা তেওঁলোকৰ যিসমূহ প্ৰতিনিধি সেই প্ৰতিনিধিসকল এনেধৰণে তেওঁলোকক এস্কৰ্ট দি পেলাই লৈ অহা হৈছে আৰু এয়া আমি মূল দ্বাৰত এই মুহূৰ্তত উপস্থিত আছোঁ খানাপাৰাৰ এনেধৰণে যিসকল উদ্যোগপতি হওক বা অন্যান্য যিসকল ভিভিআইপি এনেধৰণে এই মুহূৰ্তত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে বিভিন্ন যিসমূহ গ্ৰুপৰ কথা আমি ইতিমধ্যে কৈছোঁ যে সেই গ্ৰুপসমূহৰ যিসকল উচ্চপদস্থ বিষয়াসকল হওক বা যিসকল উদ্যোগপতি সেই উদ্যোগপতিসকলে এনেধৰণে এই মুহূৰ্তত খানাপাৰাৰ যি মূল খেলপথাৰ সেই খেলপথাৰত তেওঁলোক প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ আজিৰ এই কাৰ্যসূচীত আজিৰ যি উদ্বোধনী অনুষ্ঠানত বহুকেইজন বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকিব তাৰ সমান্তৰালকৈ নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী যিহেতু আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব গতিকে এই মুহূৰ্তত আচলতে যুদ্ধংদেহী পৰিৱেশ আৰু যিসমূহ মূল পথ আছিলে খানাপাৰা মূল ফিল্ডলৈ অহা সেই যিসমূহ পথ আছিলে সেই পথসমূহ ইতিমধ্যে বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছে আৰু মূল যিটো পথ সেই পথটো কেৱল খুলি থোৱা হৈছে আৰু ভিআইপিৰ বাবে এক বিশেষ এখন দুৱাৰ ব্যৱস্থা কৰিছে অৰ্থাৎ পাঁচখনকৈ দুৱাৰত বিভিন্ন ধৰণৰ পাছেৰে আচলতে প্ৰৱেশ কৰিব লাগিব গতিকে এই ক্ষেত্ৰত যদি আমি এই সময়ত ক'বলৈ যাওঁ আচলতে ভিআইপি আৰু ভিভিআইপিসকল এই মুহূৰ্তত আহিবলৈ তেওঁলোকে আহি আছে আৰু আহিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে আৰু দেশী বিদেশী দেশী আৰু বিদেশী যিসকল বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকল বুলিয়ে নহয় আচলতে সমগ্ৰ বিশ্বৰে আজি এই যি সন্মিলন সেই মহাসন্মিলনলৈ সেই বিশ্বৰ পৰাই আচলতে যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকল অহা পৰিলক্ষিত হৈছে 61খনকৈ দেশৰ কথা ইতিমধ্যে কোৱা হৈছে 61খনকৈ দেশৰ যিহেতু ৰাষ্ট্ৰদূত আহিছে গতিকে এখন দেশৰ যিহেতু ৰাষ্ট্ৰদূত আহে গতিকে সেই ৰাষ্ট্ৰদূতজনৰ ওপৰতে সম্পূৰ্ণ গোটেই বৈদেশিক যিটো পৰিক্ৰমা বা বৈদেশিক যিটো ব্যৱসায়িক বা অন্যান্য যিসমূহ বিষয় সেই বিষয়সমূহ জড়িত হৈ থাকে গতিকে সেই সকলো যিহেতু ইয়ালৈ আহি উপস্থিত হৈছে গতিকে তেনে ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় আৰু দুদিনীয়া এই যি সন্মিলন বিনিয়োগৰ যি মহাসন্মিলন সেই মহাসন্মিলনলৈ এনেধৰণে আচলতে সোঁত বোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত যিসকল
বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকল আছে ইতিমধ্যে অসম বিধানসভাৰ অধ্যক্ষৰ গাড়ী ইতিমধ্যে মূল পথেদি প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে এনেধৰণে আচলতে অসম মন্ত্ৰীসভাৰে হওক বা অন্যান্য যিসমূহ ব্যক্তি সেই ব্যক্তিসকল ইয়ালৈ অহা পৰিলক্ষিত হৈছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা